আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সংকটত আছে। তেওঁ জানে যে তেওঁৰ চৰকাৰ ঘূৰি নাহে। তেওঁ জানে যে পৰৱৰ্তী সময়ত তেওঁ মুখ্যমন্ত্ৰী চকীত বহি থাকিব নোৱাৰিব। তেওঁ জানে যে নিজকে ৰক্ষণা দিবলৈ তেওঁৰ ওচৰত অসম আৰক্ষী সেই অস্ত্ৰটো তেওঁৰ ওচৰত নাথাকিব। পৰৱৰ্তী দিনত ৰাইজে তেখেতক প্ৰশ্ন সুধিব। পৰৱৰ্তী দিনত তেওঁৰ ওপৰত কেছ হ'ব। পৰৱৰ্তী দিনত তেওঁ কোৰ্টলৈ যাবলৈ হ'ব। আৰু সেইকাৰণে আজি তেওঁ মনৰ ভিতৰত যথেষ্ট চিন্তা। আৰু সেইকাৰণে আজি এনেধৰণৰ কথা, যি কথা গোটেই বছৰ কৈ আছে, সেই একেখিনি কথা দোহাৰি আছে। আজিলৈকে কোনো প্ৰমাণ দিব পৰা নাই, আজিলৈকে কোনো তথ্য দিব পৰা নাই, মাত্ৰ কথাৰ ওপৰত কথাও কোনো তেওঁ আজি গ্ৰহণ নকৰে। আৰু তেওঁৰ যে আজি মনত এটা ভয়, তেওঁ যে ঘূৰি নাহে মুখ্যমন্ত্ৰী হিচাপে, আৰু ৰাইজৰ সন্মুখত তেওঁ গোটেই নিজৰ যে কিমান কেলেংকাৰী ক'ত মাতি লৈছে, গোটেইখিনি কথা ৰাজহুৱা হ'ব। অথচ ৰাইজৰ মাজত যে তেওঁ থাকিব নোৱাৰিব, সেইখিনি কথা আজি তাৰিখত তেওঁ গম পাই গৈছে।